পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম যিটো বিকল কৰি পেলালে আমাৰ ভাৰতবৰ্ষই, অৰ্থাৎ যি ছিষ্টেমটোৱে অৰ্থাৎ ভাৰতৰ পৰা যদি আমাৰ যুদ্ধ বিমানো যায় বা মিছাইলে পঠাই সেই মিছাইলক বাধা দিবলৈ সেই এয়াৰ ডিফেন্স ছিষ্টেমটো বনাই থৈছিল বা সেই এয়াৰ ডিফেন্স ছিষ্টেম পাকিস্তানে স্থাপন কৰিছিল, যিটো আমাৰ ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে। আৰু এই এয়াৰ ডিফেন্স ছিষ্টেমটো পাকিস্তানে কিন্তু চীনৰ পৰা কিনিছিলে, অৰ্থাৎ চীন দেশৰ পৰা যিবোৰ বস্তু লোৱা হয় বা ক্ৰয় কৰা হয় সকলোবোৰেই বেছি সময় টিকি নাথাকে বুলি এষাৰ কথা আছে যে, আৰু তেনেকুৱাই হ'ল। আৰু যিহেতু চীন দেশৰ ওপৰত নিৰ্ভৰ কৰি পাকিস্তান, লগতে তুৰ্কীৰ ওপৰত নিৰ্ভৰ কৰি পাকিস্তানে যিহেতু ইণ্ডিয়াৰ লগত যুদ্ধ কৰিব বিচাৰি আছে, কিন্তু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিনিয়ত হাৰ মানিছে, তাৰ পাছতো কিন্তু লাজ নাইকিয়া পাকিস্তানে বাৰে বাৰে আক্ৰমণ কৰাৰ যি প্ৰয়াস, এই প্ৰয়াস সঁচাকৈ কিন্তু মানিব লাগিব। এনেকুৱা এটা সন্ত্ৰাসবাদী মনোভাৱ মনত আছে পাকিস্তানৰ। আৰু আমি দেখিবলৈ পালোঁ পেহেলগামৰ যি ঘটনা 22 এপ্ৰিলত সংঘটিত হ'ল, তাৰ পাছতে যি যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ল, 9টাকৈ স্থানত যি আক্ৰমণ কৰা হ'ল বা সন্ত্ৰাসবাদীৰ ঘাটি উফৰাই দিয়া হ'ল, আৰু তাত মৃত্যু হোৱা সন্ত্ৰাসবাদীখিনিক কিন্তু যিদৰে শ্ৰদ্ধাঞ্জলি দিলে পাকিস্তানৰ আৰ্মি বিষয়া হওক, সকলো নেতা মন্ত্ৰী উপস্থিত হৈ যিদৰে শ্ৰদ্ধাঞ্জলি দিলে, ইয়াৰ পৰাই বুজিব পাৰি যে আমাৰ সমগ্ৰ বিশ্বৰে সন্ত্ৰাসবাদীৰ আগস্থান দিয়া মূল দেশখনেই হৈছে পাকিস্তান। আৰু এই পাকিস্তানৰ পৰা আচলতে পাকিস্তান দেশখনৰ পৰা শিকিব লগা একোৱেই নাই। পাকিস্তান দেশখনে কেৱল সন্ত্ৰাসবাদী জন্ম দি আছে, আৰু এই সন্ত্ৰাসবাদী সমগ্ৰ বিশ্বতে আচলতে মানুহৰ জীৱনৰ সৈতে খেলা কৰিছে, নিৰীহ জীৱন হত্যা কৰিছে, আৰু হত্যা কৰি তেওঁলোকে এনেকুৱা এটা ধৰ্মীয় ভাৱধাৰা বোৱাব বিচাৰিছে যেন এইখিনিয়ে আচলতে তেওঁলোকেই বিশ্বত সৰ্বশ্ৰেষ্ঠ বা তেওঁলোকৰ ধৰ্মটোৱে। আৰু এই ধৰ্মীয় গোড়ামীৰ ফলশ্ৰুতিতেই আজি যিধৰণৰ এটা অৱস্থা সৃষ্টি কৰিছে, ভাৰতবৰ্ষৰ সৈতে যুদ্ধ কৰিবলৈ যি চেষ্টা কৰিছে, এই ক্ষেত্ৰত বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ সকলো লোক একত্ৰিত হোৱা উচিত। আৰু বিশেষকৈ যিসকল মনোভাৱ এতিয়াও যদি কোনোবাখিনিত অলপ পাকিস্তানৰ প্ৰতি কাৰোবাৰ যদি মন গৈ আছে বা কোনোবাখিনি দুখ প্ৰকাশ কৰিছে, এনেকুৱা মানুহ হয়তো ইয়াৰ পৰা আঁতৰি গুচি যোৱাই ভাল, আমাৰ দেশত নথকাই ভাল। এনেধৰণৰ যি বৰ্তমান সময়ত চৰকাৰে ব্যৱস্থা কৰিলে, ছ'চিয়েল মিডিয়াত যিখিনিয়ে এনেধৰণৰ প্ৰশ্ন দিছিলে সকলোকে ধৰি নিছে বা যিধৰণৰ মনোভাৱ দিছিলে, কিন্তু এনেধৰণৰ মানসিকতাৰ মানুহ কিন্তু থাকিলে এইসকলক আটাইতকৈ অধিক শাস্তি দিব লাগে। কাৰণ আমাৰ সমাজ ব্যৱস্থাত সকলোৱে শান্তি বিচাৰে, জীৱন জীয়াবলৈ শান্তি বিচাৰে, নিজৰ ঘৰখনত থাকিবলৈ প্ৰতিজন মানুহে শান্তি বিচাৰে। তাৰ পৰিৱৰ্তে কিন্তু পাকিস্তানৰ নাগৰিকে বা পাকিস্তানৰ, মই সকলো নাগৰিকৰ কথাই নকওঁ, কিন্তু পাকিস্তানত বেছিভাগ মানুহেই এতিয়া আৰ্মি হওক, সন্ত্ৰাসবাদী সকলো একত্ৰিত হৈ আছে, সেনা হওক, সকলো একত্ৰিত হৈ আছে, চবেই কিন্তু কেৱল সন্ত্ৰাসবাদ বিচাৰে, কেৱল বোমা বাৰুদ, কোনোবা আত্মঘাতী বোমা দি মানুহক মৃত্যুমুখত পেলোৱা বা নিৰীহ জনতাক ধ্বংস কৰা, অকল এইবোৰ মনত লৈ এইবোৰে কৰি ফুৰে। আৰু এনেধৰণৰ যি মেণ্টেলিটি, এই মেণ্টেলিটি থকা গোটেই দেশখনে আচলতে নিপাত যাব লাগে। আৰু আমি আশা কৰোঁ ভাৰতবৰ্ষই যি এটা ব্যৱস্থা লৈছে বৰ্তমান সময়ত, বিশ্বত এটা বাতৰি বা বিশ্বত যি ভাৱমূৰ্তি স্থাপন কৰিছে, এই ধৰণে কৰিছে য'ত যি পেহেলগামত নিৰীহ ব্যক্তিক হত্যা কৰিলে, সেই নিৰীহ ব্যক্তিক হত্যা কৰা যিসমূহ সন্ত্ৰাসবাদী ঘাটি, সেই ঘাটিকহে ভাৰতবৰ্ষই আচলতে আক্ৰমণ কৰিছে, কোনো পাকিস্তানৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰা নাই। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু এতিয়াও কিন্তু কোনো ধৰণৰ যি চুক্তি নমনাকৈ পাকিস্তানে কাশ্মীৰৰ বৰ্ডাৰত যিদৰে গুলীবৰ্ষণ কৰি আছে, এইবোৰ কিন্তু সঁচাকৈ পাকিস্তানৰ মানসিকতা আটাইতকৈ থাৰ্ড ক্লাছ বুলি ক'ব লাগিব। আৰু তাহাঁতি পাকিস্তানৰ প্ৰতিজন হয়তো নাগৰিকেই সন্ত্ৰাসবাদক গুৰুত্ব প্ৰদান কৰে, আৰু সেয়েহে এইদৰে পাকিস্তানত সন্ত্ৰাসবাদে ইমান বেছি ভেটি ল'ব পাৰিছে বা ভেটি স্থাপন কৰিব পাৰিছে। কিয়নো প্ৰতিখন দেশৰ নাগৰিক, আমি বিভিন্ন দেশ দেখিছোঁ, আমাৰ ভাৰতবৰ্ষতে বা অন্যান্য দেশসমূহত মানুহবোৰ সকলো সজাগ আৰু জানে তেওঁলোকে সমাজ ব্যৱস্থাত শান্তি বিচাৰে, সেয়েহে ইমান সন্ত্ৰাসবাদী কেতিয়াও জন্ম নহয়। কিন্তু পাকিস্তানত যিদৰে প্ৰতি ঘৰতে হয়তো সন্ত্ৰাসবাদী যি জন্ম হৈছে, এই সন্ত্ৰাসবাদী নিপাত যোৱাৰ ক্ষেত্ৰত কিন্তু সমগ্ৰ বিশ্ব একত্ৰিত হৈ পাকিস্তানখন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব লাগে, বা পাকিস্তানৰ যি সন্ত্ৰাসবাদী জন্ম হোৱাৰ যি প্ৰকাৰ বা চেষ্টা কৰে, য'ত চেষ্টা কৰে বা যিসমূহ অস্ত্ৰ শস্ত্ৰ ল'বলৈ তেওঁলোকে পায় বা সুবিধা পায়, সকলোবোৰ উৰুৱাই দিব লাগে। এইবোৰ যদি বোমা বিস্ফোৰণ দি উৰুৱাই দিয়া হয়, তেতিয়া কিন্তু পাকিস্তান হয়তো শান্ত হ'ব বা এই সন্ত্ৰাসবাদ নিপাত যাব। নহ'লে কিন্তু পাকিস্তানৰ যি মেণ্টেলিটি, মানুহৰ যি মেণ্টেলিটি, এই মেণ্টেলিটিয়ে কিন্তু সমগ্ৰ বিশ্বৰ ব্যৱস্থাপনাকে ক্ষতি কৰি আহিছে, আৰু এতিয়াও বৰ্তমানো কৰা পৰিলক্ষিত হৈছে।